হেল্ল' এণ্ড ৱেলকাম বেক টু MNB ইডুহাব। লৈ আহিছোঁ তোমালোকৰ বাবে 10ম মানৰ ইংৰাজী বিষয়ৰ ছাপ্লিমেণ্ট বুক যিখন আছে তাৰে এখন লেচন হেক ড্ৰাইভাৰৰ 4টা লং কুৱেশ্যন লৈ। এই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনৰ পৰাই তোমালোকৰ SSLC এক্সামিনেশ্যনত এটা কুৱেশ্যন অহাৰ চান্স থাকে আৰু ইয়াৰ পৰাই তোমালোকে 4 নম্বৰ পাব পাৰিবা। প্ৰথমটো প্ৰশ্ন হ'ল হাউ ডিড দ্য হেক ড্ৰাইভাৰ বা হেক ড্ৰাইভাৰৰ ঠাইত বিলো আহিব পাৰে বি ফুল দ্য য়ং লয়াৰ। হেক ড্ৰাইভাৰজনে বা বিলে কেনেকৈ এই য়ং লয়াৰজনক কি বুৰ্বক বনাইছিলে। অৰ দিয়া আছে হু ইজ বিল, হাউ ডিড হি বিফুল দ্য লয়াৰ। বিল কোন আছিলে আৰু তেওঁ কেনেকুৱাকৈ লয়াৰজনক মানে বুৰ্বক বনাইছিলে বা মূৰ্খ বনাইছিলে। হু ইজ লাটকিন্স, হাউ ডিড হি বিফুল দ্য লয়াৰ। লাটকিন্স কোন আছিলে আৰু তেওঁ এই লয়াৰজনক কেনেকৈ বুৰ্বক বনাইছিলে। প্ৰশ্ন এটাই হয়, ঠিক আছে। সেইকাৰণে ইয়াৰ এনচাৰো এটা হ'ব। এনচাৰটো হ'ল বিল ৱাজ এ হেক ড্ৰাইভাৰ ইন নিউ মিলিয়ন বাট হি ৱাজ অলিভাৰ লাটকিন্স হিমছেল্ফ। বিল হ'ল এজন ঘোঁৰা গাড়ী চালক আছিলে যোনে নিউ মিলিয়নত থাকে আৰু তেওঁ নিজেই অলিভাৰ লাটকিন্স আছিলে, ঠিক আছে। ওৱান ডে এ য়ং লয়াৰ ফ্ৰম এ ল ফাৰ্ম কাম টু নিউ মিলিয়ন টু চাৰ্ভ সুমন অন অলিভাৰ লাটকিন্স। এদিনাখন এজন যুৱক উকিলে নিউ মিলিয়নলৈ আহিছিলে কাৰণ তেওঁ সুমন দিব বিচাৰিছিলে কাক, নোটিছ দিব বিচাৰিছিলে কাক, অলিভাৰ লাটকিনক, ঠিক আছে। At the railway station in the New Million, the lawyer met a hack driver who introduced himself as Bill. তেখেতে যেতিয়া ৰেলৱে ষ্টেচনত আহি পাইছিলে নিউ মিলিয়নত, তেতিয়া সেই উকিলজনক, সেই লয়াৰজনক কি কৰিছিলে, তেখেতে এজন হেক ড্ৰাইভাৰ লগ পাইছিলে আৰু যোনে নিজকে কি বুলি পৰিচয় দিছিলে, বিল বুলি পৰিচয় দিছিলে। As the lawyer was new to the place, he hired the hack for $2 per hour to search Oliver Latkins. যিহেতু এই লয়াৰজন সেই ঠাইখনত নতুন আছিলে, সেইকাৰণে তেখেতে কি কৰিছিলে, ঘোঁৰা গাড়ী হায়াৰ কৰিছিলে আৰু কিমানত হায়াৰ কৰিছিলে, $2 per hour, ঠিক আছে। 1 ঘণ্টাত $2 কৰি। কিহৰ কাৰণে, লাটকিনক বিচাৰিবৰ কাৰণে। বিল ড্ৰভ দ্য লয়াৰ অল থ্ৰু দ্য ভিলেজ। বিলে কি কৰিছিলে, লয়াৰজনক লৈ গোটেই ভিলেজখন বা টাউনখন ইহঁতে কি কৰিছিলে, ফুৰিছিলে বা বিচাৰি চাইছিলে, ঠিক আছে। ইয়াতে দি আছে, দি নহ'ব, দে হ'ব। দে চাৰ্চ অল দ্য প্লেচেছ লাইক ফ্ৰিজ শ্বপ, গুষ্টাভছ বাৰ্বাৰ শ্বপ, গ্ৰেজ বাৰ্বাৰ শ্বপ এণ্ড দ্য পোল ৰুম। ইহঁতে প্ৰত্যেক ঠাইতে গৈছিলে য'ত অলিভাৰ লাটকিন থাকিব পাৰে। যেনেকুৱা ফ্ৰিজৰ দোকানলৈ গৈছিলে, গুষ্টাভৰ বাৰ্বাৰ শ্বপ, গ্ৰেৰ যিটো বাৰ্বাৰ শ্বপ আছিলে সেইটো, আৰু পোল ৰুমলৈকে গৈছিলে। দে চেষ্ট বিহাইণ্ড লাটকিন্স বাট নেভাৰ কেচিং হিম। ইহঁতে লাটকিনৰ পিছে পিছে গৈ আছিলে কিন্তু কেতিয়াও ধৰিব পৰা নাছিলে, ঠিক আছে। তাৰমানে ইহঁতে য'তেই গৈছিলে তাতেই ইহঁতে উত্তৰ পাইছিলে যে অলপ আগতে লাটকিন তাৰ পৰা ওলাই গুচি গৈছে। At lunch time, when lawyer wanted to have lunch at restaurant, Bill convinced the lawyer to purchase lunch from his wife. লাঞ্চৰ সময়ত যেতিয়া এই লয়াৰজনে ৰেষ্টুৰেণ্টত খাব বিচাৰিছিলে, তেতিয়া বিলে কি কৰিছিলে, কনভেন্স কৰিছিলে লয়াৰজনক যে তেখেতে বিলৰ যি ৱাইফ আছে তাৰ পৰা লাঞ্চ কিনিব লাগে আৰু খাব লাগে। At last, they went to Latkins' mother's farm, but they did not find Latkins anywhere. আৰু অৱশেষত কি কৰিছিলে, ইহঁতে লাটকিনৰ মাৰ যিটো ফাৰ্ম আছে তালৈকে গৈছিলে কিন্তু ক'তো তাক বিচাৰি পোৱা নাছিলে। In all the places, Bill let the lawyer stay outside and himself asked for Latkins. আৰু প্ৰত্যেক ঠাইতে সি কি কৰিছিলে, নিজে যাই সুধিছিলে আৰু এই লয়াৰজনক বাহিৰত থিয় দিব কৈছিলে, ঠিক আছে। লয়াৰজনক ভিতৰত যাব দিয়া নাই ক'তো, সি নিজে গৈছে আৰু সুধিছে যে লাটকিন ইয়াতে আহিছিল নেকি।
Bill's confidence and cleverness with the help of his friend in the village make the lawyer fool. বিল নিজে অলিভাৰ লাটকিন আছিলে, সেইকাৰণে তাৰ বন্ধুৰ সহায়ত কি কৰিছে, সি নিজে দোকানত গৈছে, দোকানত গৈ কিনে সুধিছে, আকৌ সি ৰিটাৰ্ণ আহিছে আৰু কৈছে যে অলিভাৰ লাটকিন ইয়াতে অহা নাই। ঠিক আছে, তাৰমানে তাক কি কৰিছে, বুৰ্বক বনাইছে। আৰু যিবিলাক দোকানী আছিলে সেই দোকানী প্ৰত্যেকজন দোকানী তাৰ কি আছিলে, বন্ধু আছিলে। ঠিক আছে। The young lawyer who was impressed by Bill's helping nature was fooled easily. আৰু যিজন লয়াৰ আছিলে, লয়াৰজন বিলৰ প্ৰতি এনেই ইমপ্ৰেছড আছিলে, কাৰণ তাৰ যি হেল্পিং নেচাৰ আছিলে সেই নেচাৰত তেখেতে বহুত ইমপ্ৰেছড হৈছিলে। আৰু সেইকাৰণে যেতিয়া আমি এজন মানুহৰ প্ৰতি ইমপ্ৰেছড হওঁ, সেই মানুহজনে আমাক বহুত সোনকালে বুৰ্বক বনাব পাৰে, আৰু তেনেকুৱাকৈ তাক কি বনাইছিলে, বুৰ্বক বনাইছিলে। 2 নম্বৰ প্ৰশ্ন, give a brief description of the meeting between Bill and the young lawyer. young lawyerজন আৰু বিলৰ মাজত যি প্ৰথম মিটিং হৈছিলে সেইটো ডেছক্ৰাইব কৰিব কৈছে। এনচাৰটো এনেকুৱা হ'ব, the young lawyer was sent to New Million to serve summon on Oliver Latkin. যিজন লয়াৰ আছিলে, লয়াৰক নিউ মিলিয়নলৈ পঠিওৱা হৈছিলে অলিভাৰ লাটকিনক মানে এটা নোটিছ দিয়াৰ কাৰণে। ঠিক আছে, সুমন দিয়াৰ কাৰণে। At the railway station, he met a friendly man named Bill. Railway stationত ফ্ৰেণ্ডলি মানুহ এজন, মানে বহুত ভাল মানুহ এজন লগ পাইছিলে, বন্ধুত্বপূৰ্ণ, তাৰ নাম আছিলে কি, বিল। Bill was very helpful and cheerful, faced 40 years old. বিল কি এনেকুৱা আছিলে, হেল্পফুল আছিলে আৰু ফূৰ্তিবাজ মানুহ আছিলে, আৰু যাৰ বয়স আছিলে কিমান, 40 বছৰ। ঠিক আছে। The lawyer asked Bill if he had seen or know Oliver Latkins, and he had said that yes, he knew Oliver Latkin and seen him 1 hour ago. আৰু তেতিয়া লয়াৰজনে বিলক সুধিছিলে যে তেখেতে অলিভাৰ লাটকিনক দেখিছে নেকি, বা অলিভাৰ লাটকিনক চিনি পায় নেকি। আৰু বিলেও এনচাৰ দিছিলে যে য়েছ, তেখেতে অলিভাৰ লাটকিনক চিনি পায়, ইনফেক্ট 1 ঘণ্টা আগতে ইয়াতে দেখা পাইছিলে। Bill told the lawyer he had a hack. If the lawyer hired the hack, he could help finding Oliver Latkins. Bill told the lawyer he had a hack. If the lawyer hired the hack, he could help finding Oliver Latkins, as he knew all the places where Oliver Latkins hang out throughout the day. তেতিয়া বিলে কৈছিলে যে তাৰ এখন ঘোঁৰা গাড়ী আছে, যদি লয়াৰজনে সেই ঘোঁৰাৰ গাড়ীখন কি কৰে, হায়াৰ কৰে, ঠিক আছে, ভাড়া কৰে, তেতিয়াহ'লে তেওঁ সেই লয়াৰজনক অলিভাৰ লাটকিনক বিচাৰিবলৈ সহায় কৰিব পাৰিব, কাৰণ তেখেতে অলিভাৰ লাটকিন গোটেই দিনত ক'ত আড্ডা মাৰে সেইটো ভালদৰে চিনি পায়। Then the lawyer hired the hack for $2 per hour to search for Oliver Latkin. এই কথা শুনি লয়াৰজনে কি কৰিছিলে, হেকটো হায়াৰ কৰিছিলে $2 per hour হিচাপত। ঠিক আছে, কিহৰ কাৰণে, অলিভাৰ লাটকিনক যাতে বিচাৰিব পাৰি। Bill gained trust of the young lawyer with the help of helping nature and kindness. বিলে কি কৰিছিলে, এই যি লয়াৰ আছিলে তেখেতৰ বিশ্বাস জিকিব পাৰিছিলে, কাৰণ তাৰ যিটো হেল্পিং নেচাৰ আছিলে আৰু কাইণ্ডনেছ আছিলে সেইটোৰ সহায়ত। Bill shared all the information about Latkins and shared a lot detail about New Million. বিলে কি কৰিছিলে, লাটকিনৰ বিষয়ে বহুত ডিটেইলত লয়াৰজনক কৈছিলে, আৰু নিউ মিলিয়নৰ বিষয়েও যিমান ডিটেইলত পাৰে সিমান ডিটেইলত তেখেতক কৈছিলে। Together they searched all the places where Oliver Latkins could be, but could not find Oliver Latkins anywhere in their first মিটিং। ইহঁতে অলিভাৰ লাটকিন যিমান ঠাইত থাকিব পাৰে প্ৰত্যেকটো ঠাইতে বিচাৰিছিলে, কিন্তু অলিভাৰ লাটকিনক ইহঁতৰ যিটো প্ৰথম মিটিং আছিলে বা প্ৰথম সাক্ষাৎ আছিলে সেই সাক্ষাৎকাৰত ইহঁতে বিচাৰিব পৰা নাছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, ডেছক্ৰাইব দ্য য়ং লয়াৰ্ছ ভিজিট টু দ্য ফাৰ্ম অফ লাটকিনছ মাদাৰ। লাটকিনৰ মাকৰ যিটো ফাৰ্ম আছিলে তাতে যে য়ং লয়াৰটো গৈছিলে, তাৰপিছত কি হৈছিলে এইটো আমাক সুধিছে। এনচাৰটো এনেকুৱা ধৰণৰ হ'ব, when the lawyer and Bill could not find Oliver Latkin in New Million. যেতিয়া তাৰমানে এই লয়াৰজনে আৰু বিলে অলিভাৰ লাটকিনক নিউ মিলিয়নত
বিচাৰি পোৱা নাছিলে they decided to visit Lutkin's mother's farm which was 3 miles north আৰু ইহঁতে কি সিদ্ধান্ত লৈছিলে যে এতিয়া ইহঁতে ক'ত যাব লাটকিনৰ মাকৰ যেটো ফাৰ্ম আছে তাতে যাব যেটো 3 মাইল নৰ্থত আছিলে নিউ মিলিয়নৰ পৰা they drove to the Oliver Lutkin's mother's farm ইহঁতে ঘোড়া গাড়ীত উঠি ক'ত গৈছিলে অলিভাৰ লাটকিনৰ মাকৰ যেটো ফাৰ্ম আছে তালৈকে গৈছিলে Bill knew Oliver Lutkin's mother and according to him she was a terror. Bille Oliver Lutkinor মাকক আগৰ পৰাই চিনি পাইছিলে আৰু তাৰ মতে অলিভাৰ লাটকিনৰ মাক বহুত দস্যু টাইপৰ মানুহ আছিলে টেৰৰ আছিলে এজনী ঠিক আছে সকলোৱে ভয় কৰে তাইক চাই She was 9 feet tall 4 feet thick quick as a cat and talked very much তাই কেনেকুৱা আছিল হেতু বিৱৰণী দিয়া হৈছে ইয়াতে 9 feet tall আছিলে হকত আছিলে তাই 4 feet বহুত কুইক আছিলে মেকৰিৰ নিচিনা আৰু বহুত কথা পাতে তাই ঠিক আছে Bill told her that they were searching for Oliver Lutkins for a legal case but she said that she did not know where he was Bill Oliver Lutkinor মাকক কৈছিলে যে ইহতে অলিভাৰ লাটকিনক বিচাৰি আছে তাৰ কাৰণ হল এটা ল ফাৰ্মত কেছৰ কাৰণে তাক প্ৰয়োজন কিন্তু অলিভাৰ লাটকিনৰ মাকে কৈছিলে যে তাই নাজানে অলিভাৰ লাটকিন ক'ত আছে When Bill told her that they have a legal right to search for all properties of Oliver Lutkins আৰু তেতিয়া বিলে কৈছিলে যে ইহতৰ ওচৰত মানে লিগেল ৰাইটস আছে অধিকাৰ আছে যে ইহতে অলিভাৰ লাটকিনৰ যিমান প্ৰপাৰ্টি আছে সব সাৰ্চ কৰিব পাৰিব অলিভাৰ লাটকিনক বিচাৰি ঠিক আছে Then Lutkin's mother got angry and rushed towards them with an iron rod from kitchen আৰু তেতিয়াই অলিভাৰ লাটকিনৰ মাকৰ বহুত খং উঠিছিলে আৰু ইহতক কি এটা আইৰন ৰডৰ সহায়ত খেদিব দৌৰি গৈছিলে Then both the lawyer and Bill left the place immediately to avoid getting burned আৰু তৎক্ষণাত লয়াৰজন আৰু বিলে সেই ঠাইখিনি এৰি দিছিলে যাতে অলিভাৰ লাটকিনৰ মাকে ইহতক পুৰি নেপেলায় ঠিক আছে এটোৱে আছিলে তাৰমানে যেতিয়া লয়াৰজন অলিভাৰ লাটকিনৰ মাকৰ ফাৰ্মত গৈছিলে কি হৈছিলে এটোৱে বিৱৰণী হয় ঠিক আছে নেক্সট প্ৰশ্ন why was the young lawyer sent to New Million what does he first think about the place young lawyer-জনক নিউ মিলিয়নলৈ কিয় পঠোৱা হৈছিলে আৰু সেই ঠাইখনৰ বিষয়ে তেখেতে প্ৰথমতে কেনেকুৱা ভাবিছিলে The young lawyer was worked as a junior assistant clerk in a law firm in city young lawyer জনে চিটিৰ এখন law firmত junior assistant হিচাপে কাম কৰিছিলে one day he was sent to New Million to serve summon on Oliver Lutkin এদিনাখন তাক গাঁৱলৈ পঠোৱা হৈছিলে বা নিউ মিলিয়নলৈ পঠোৱা হৈছিলে কিহৰ কাৰণে সুমন দিয়াৰ কাৰণে অলিভাৰ লাটকিনক ঠিক আছে Oliver Lutkins was a witness in a law case and he had ignored all the letters sent by law firm Oliver Lutkin এটা কি আছিল সাক্ষী আছিল ঠিক আছে এটা কেছৰ সাক্ষী আছিল আৰু এই ল ফাৰ্মে তাক বহুত লেটাৰ লিখিছে তাৰ আগত কিন্তু কি কৰিছিল প্ৰত্যেকবাৰে ইগনোৰ কৰিছে আৰু হি জুৱা নাই সাক্ষী দিবলৈ ঠিক আছে The young lawyer first thought that the place would be a sweet and simple country village লয়াৰ জনে নিউ মিলিয়নৰ বিষয়ে প্ৰথম ভাবিছিল যে এই ঠাইখন বহুত ধুনিয়া হ'ব ভাল হ'ব আৰু সিম্পল হ'ব ঠিক আছে There could be peace greenery and much pleasant than city আৰু তাত কেনেকুৱা হ'ব গ্ৰীনাৰী হ'ব শান্তি হ'ব আৰু বহুত চিটিতকৈ বহুত কি হ'ব ভাল হ'ব But when he went there he was disappointed The street was rivers of muds with rows of wooden shops either painted a sour brown or bare of any paint at all কিন্তু হি যেতিয়া তাত উপস্থিত হৈছিলে বহুত ডিসঅ্যাপয়েন্টেড হৈছিলে ঠিক আছে কাৰণ যি ৰাস্তা আছিল ৰাস্তাত কেৱল বুকা আৰু বুকা দুয়োফালে কেৱল কাঠৰ দোকান আছিল দোকানত কত বেছিভাগ দোকানত ব্ৰাউন কালাৰৰ পেইন্ট কৰা আছে যি কাঠৰ কালাৰ নিজেই হয় ঠিক আছে আৰু কিছুমান দোকানত কোনো পেইন্টিং নাই যেনেকুৱা আছে তেনেকুৱা দেখাত ভাল নালাগে The only agreeable sight
about the place was the delivery man at the station. একমাত্ৰ ভাল লগা বস্তু কি আছিলে যে এজন ডেলিভাৰী মেন ষ্টেচনত ৰখি আছিলে আৰু সেই মানুহজনৰ যিটো দৃশ্য আছে সেইটো অলপ ভাল লগা আছিলে। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আমাৰ 4টা প্ৰশ্ন। এই 4টা প্ৰশ্ন তোমালোকে পঢ়ি যাবা, তোমালোকৰ 4 নম্বৰ পোৱাটো একদম 100% গ্যাৰান্টি। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাইছা। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয়কৈ কৰিবা। আজিৰ কাৰণে ইমানতে সামৰিছোঁ। ধন্যবাদ।